অকল তোমালোকৰ যিটো প্ৰথম চেপ্টাৰ ইতিহাসৰ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন ইউৰোপীয়সকলৰ আগমনৰ যিটো চেপ্টাৰটো আছে ইয়াৰ যিটো 1 নম্বৰীয়া প্ৰশ্ন কাৰণ 1 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ 45 মাৰ্কছ আহে 90 মাৰ্কছৰ ভিতৰত এনুৱেল আৰু হাফ ইয়াৰলিত সো তোমালোকে 1 নম্বৰীয়া প্ৰশ্নৰ ওপৰত গুৰুত্ব দিবই লাগিব আৰু সেইবাবে তোমালোকক মই 1 নম্বৰীয়া প্ৰশ্নকেইটা আজি আলোচনা কৰিম তোমালোকৰ লগত সো তোমালোকে ভালদৰে চাই ল'বা ছাত্ৰ-ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো হৈছে ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন ইয়াৰে যে আমি শুদ্ধ উত্তৰ চাওঁ তেনেহ'লে ভাস্কো দা গামা ভেৰি ভেৰি ইম্পৰ্টেণ্ট 2 নম্বৰ হৈছে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল ইয়াৰ যে শুদ্ধ উত্তৰ চাওঁ তেনেহ'লে 1600 খ্ৰীষ্টাব্দত বিটো হ'ব শুদ্ধ উত্তৰ 3 নম্বৰ হৈছে ফৰ্ট উইলিয়াম কি ইয়াৰে শুদ্ধ উত্তৰ হৈছে বাণিজ্য কেন্দ্ৰ হ'ব 4 নম্বৰ হৈছে ভাৰত চৰকাৰ আইন ব্ৰিটিছ চৰকাৰে কিমান চনত প্ৰণয়ন কৰিছিল ইয়াৰ যে আমি অপচন 4টাৰ ভিতৰত যে শুদ্ধ উত্তৰটো চালে বিটো হ'ব শুদ্ধ উত্তৰ 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্টত ইংৰাজৰ প্ৰথম বাণিজ্যিক কেন্দ্ৰটোৰ ক'ত স্থাপিত হৈছিল ইয়াৰ যে শুদ্ধ উত্তৰ চাওঁ তেনেহ'লে এটো হ'ব মছলিপট্টমত তাৰ পিছত হৈছে 6 নম্বৰটো ভাৰতীয় পৰিষদ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1861 চনত 7 নম্বৰটো হৈছে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী ক'ত গঠন হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে লণ্ডনত কিমান খ্ৰীষ্টাব্দত ভাস্কো দা গামাই সাগৰীয় পথেৰে ভাৰতত প্ৰৱেশ কৰিছিল 1498 খ্ৰীষ্টাব্দত চিপাহী বিদ্ৰোহৰ আৰম্ভণি কেতিয়া হৈছিল 1857 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ প্ৰথম স্বাধীনতা আন্দোলন কোনখন চিপাহী বিদ্ৰোহ ছাত্ৰ-ছাত্ৰীসকল মাজতে তোমালোকক মই ক'ব বিচাৰো যে তোমালোক ক্লাছ 9ৰ ষ্টুডেণ্টবিলাকক যিবিলাকৰ টিউচনৰ অসুবিধা হয় যিবিলাকে পইচাৰ কাৰণে টিউচন ল'ব নোৱাৰে তেনেবোৰ ছাত্ৰ-ছাত্ৰী একত্ৰিত কৰি আমি টিউচন কৰি থকা হৈছে মাত্ৰ 49 টকাত টিউচনৰ সুবিধা লাভ কৰিব পাৰিবা তোমালোকে যিটো স্ক্ৰীনত দেখা পাইছা সেই নাম্বাৰটো তোমালোকে SMS কৰিবা ফোন কৰিলে তোমালোকে পাই যাবা তোমালোকৰ নাম তোমালোকৰ ডিস্ট্ৰিক্টখন আৰু তোমাৰ ক্লাছটো হোৱাটছএপত তোমালোকে সেন্ড কৰিবা ছাত্ৰ-ছাত্ৰীসকল বহুত ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান জইন হৈ ক্লাছ কৰি আছে তোমালোকে হলে হ'ব পাৰিবা আৰু এই সকলো PDF বিলাক তোমালোকক সেই হোৱাটছএপ গ্ৰুপতে দিয়া হ'ব তাৰ পিছত নেক্সট হল 11 নম্বৰ প্ৰশ্নটো ভাৰত পৰিষদৰ মুঠ সদস্যৰ সংখ্যা কিমান শুদ্ধ উত্তৰটো হৈছে 15 জন 12 নম্বৰ হৈছে প্ৰথম ভাইসৰয় কোন লৰ্ড কেনিং চিপাহী বিদ্ৰোহৰ সময়ত ইংলেণ্ডৰ মহাৰাণী কোন আছিল মহাৰাণী ভিক্টোৰিয়া তলৰ কোনজন প্ৰথমজন ভাৰত পৰিক্ৰমা মন্ত্ৰী লৰ্ড ষ্টেনলি লৰ্ড লিটনৰ মতে লোকসেৱাৰ পৰীক্ষাত প্ৰাৰ্থিত্ব বয়স ঊৰ্ধ্বতম সীমা 19 বছৰ লোকসেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমজন ভাৰতীয় লোকৰ নাম ইয়াৰ চিটো হ'ব শুদ্ধ উত্তৰ সত্যেন্দ্ৰনাথ ঠাকুৰ কলিকতা উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন ভাৰতীয় ন্যায়াধীশ হ'ল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2 নম্বৰ শুদ্ধ উত্তৰ ৰমা প্ৰসাদ দাস